ব্যক্তিগতভাৱে আপোনালোকে মোক দেখিছে 2002 চনত যেতিয়া আদৱানী ইয়াত ডাঙৰীয়া আহিছিল বিটিসি ৰেকৰ্ড ডে তেতিয়াৰ পৰা মই বিটিসিত আহি আছো আজি বিটিসিত যিমান কাম হৈছে কোকৰাঝাৰ মেডিকেল কলেজ বডোলেণ্ড ইউনিভাৰ্সিটি ৰাস্তা সবতে মোৰ 1% হলেওটো কন্ট্ৰিবিউশন সবতে আছে আৰু অসমৰ কোনো পলিটিচিয়ান নাই যিয়ে বিটিসিত ইমান বাৰ আহিছে গতিকে বিটিসিৰ প্ৰতি মোৰ এটা শ্ৰদ্ধা আৰু মৰম অসম এছেম্বলিও মই বিটিসি লৈকে লৈ আহিছো গতিকে বিটিসিক লৈ মোৰ প্লেনিং ডাঙৰ আছে সময়ও আছে লাহে লাহে হৈ থাকিব স্যাৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী কৈছে যে বিটিসিখন লেটৰা হৈ আছে তেখেত যদি বিটিসিৰ চিফ হয় তেতিয়াহলে মইতো স্পিকাৰে কি কৈছে নাজানো কিন্তু এইটো কথা ঠিক যে বিটিসিখন লেটেৰা হৈ থকা নাই বিটিসিখন আৰু ভাল কৰিব পাৰি যদি পাছত আছো আমি 6 যাব পাৰো কিন্তু বিটিসিখন বেয়া বুলি কোৱাটো ঠিক নহয় তেখেত নিজে বড় মানুহ তেখেতে ক'ব পাৰে কিন্তু মই গুৱাহাটীৰ পৰা আহি এটা বেয়া কমেন্ট দিয়াটো এটা উচিত নহয় আৰু মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কমেন্ট দিয়ে যিবিলাকে বিটিসি চলাইছে তেওঁলোকেতো মনত দুখ পাব গতিকে কাৰো মনত দুখ দি আমি ইলেকশন নেখেলো হাঁহি ফুৰ্তি আনন্দ